এটা নতুন সুৰ বনাবলৈ চেষ্টা কৰিছোঁ। সুৰটো হৈছে বনফুল কবিতা। বনফুল কিতাপখনৰ যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল কিতাপখনৰ সমৰ্পণ নামৰ এটা কবিতা আছে, পৃষ্ঠা 25 নম্বৰ পৃষ্ঠাৰ। এই কবিতাটো এটা গীতৰ আধাৰতে আছে, গীতৰ নিচিনা ষ্ট্ৰাকচাৰতে আছে। এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থকা গানবোৰ ভাল লাগে মই চেষ্টা কৰিছোঁ। ভাল বেয়াৰ বিচাৰটো যেনেকুৱা পৰ্যায়তে হওক গানৰ, সেইটো সদায় দৰ্শকৰ শ্ৰোতাৰ হাতত। সেইকাৰণে মই এনেকেই মোৰ কণ্ঠৰে সম্পূৰ্ণ উপন্যাস আৰু কণ্ঠতে মই বস্তুটো ধৰি ৰাখিবৰ চেষ্টা কৰিছোঁ। প্ৰথম হেৰিটো আছে, কোনোবা জোনাক নিশা জুৰিৰ পাৰত তুমি আৰু মই, বুকুত মৰুৰ তৃষা কোনোবা জোনাক নিশা। এই বস্তুটো মই এনেকৈ ভাবিছোঁ, কোনোবা জোনাক নিশা জুৰিৰ পাৰত নহয়, কোনোবা জোনাক নিশা জুৰিৰ পাৰত জুৰিৰ পাৰত আৰু মই, বুকুৰ মৰুৰ তৃষা কোনোবা জোনাক নিশা। এই প্ৰথম হেৰিটো এনেকৈ ভাবিছোঁ। তাৰ পাছৰখিনি আছে, সুনীল আকাশখনি তলত কোমল দুবৰি দলিচা, কাষত মধুৰ বাণী সুনীল আকাশখনি। এইটো একেটা ষ্ট্ৰাকচাৰতে। সুনীল আকাশখনি তলত কোমল দুবৰি দলিচা, কাষত মধুৰ বাণী সুনীল আকাশখনি। এয়া মোৰ ছোৱালীজনীয়ে শুনি পেলাই ক্লেপ বজাইছে। তাই সদায় ক্লেপ বজাই থাকে।